বন্ধুসকল কি খবৰ আপোনালোকৰ আমাৰ ঘৰত এজনী মাইনা আহিছে মানে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈ আহিছোঁ মাইনাজনীক মানে যাৰ ঘৰত মইনা নাথাকে আপুনি খালি ফ্লিপকাৰ্টত যাই অৰ্ডাৰত মাৰি দিব যে মইনা লাগে বা গাৰ্লছ লাগে আহি যাব নহয় মিছা কথা দিয়ক একজনী মইনা আহিছে মইনাজনীৰ নাম হ'ল সাবিনা আৰু তাই হ'ল শহীদুল দাৰ ছোৱালী তো মই তাইক লৈ আহিছিলোঁ সেইদিনা আৰ্ট কৰিব যোৱাতে সিহঁতৰ ঘৰৰ সন্মুখতে তো মইনাজনীক মই লৈ আহিছোঁ কিন্তু মই ভাবিলোঁ মইনাজনীক কি দিয়া উচিত তো মই ভাবিলোঁ বজাৰৰ পৰা কিবা কিনি দিয়াতকৈ মই নিজে হাতেৰে কিবা এটা বনাই দিওঁ কিনি আনিছোঁ দিয়কচোন পিচটো মই এই পিচটো আজি কিনি আনিছোঁ আৰু কিনি অনাৰ পিছত মই ভাবিলোঁ তাই কি বনালে ভাল লাগিব তাই বোলে সকলো সময়তে এনেকুৱা ড্ৰেছেই পিন্ধে তো মই ভাবিলোঁ যে মাইনাক প্লাজো কুৰ্তা এযোৰা বনাই দিওঁ তাই বোলে প্লাজো কুৰ্তা এতিয়ালৈ পিন্ধা নাই মানে সব ড্ৰেছ পিন্ধিছে কিন্তু প্লাজো কুৰ্তা এতিয়ালৈ কিনা হোৱা নাই তো মই ভাবিলোঁ প্লাজো কুৰ্তাকে বনাই দিওঁ মই পূৰা ব্যস্ত হৈ গ'লোঁ প্লাজো কুৰ্তা বনাইহে এৰিম আজি তো মই ৰেডি প্লাজো কুৰ্তাৰ কাৰণে আপোনালোকে চাওক ঘামে লুতুৰি পুতুৰি হৈ ৰঙা চিঙা হৈ মই ব্যস্ত হৈয়ে মই মানে কেনেকুৱা জানেনে কিবা এটা কাম যদি মই ব্ৰেণ্ডত ল'লোঁ বা এইটো কাম মই আজি কৰিম মই এইটো কৰিহে এৰিম তেতিয়া মই মানে তাতে আধা কাম কৰি নুঠো মানে সেইটো মই সেই দিহে উঠিম দৰকাৰ হ'লে সন্ধিয়া হৈ যাওক মোৰ কোনো আপত্তি নাই তো সঁচাকৈয়ে বনোৱাতে গধূলি হৈ গৈছিলে মাজতে এবাৰ বহুত ভোক লাগিছিলে কিন্তু ভাত খাব ইচ্ছা নাছিলে মই বাবুক কিবা আনিব দি পিছত চাহ খালোঁ চাহ খোৱাৰ পিছত আকৌ বহিছোঁ ওপৰৰটো কমচে কম হ'লে তলৰটো এতিয়া বাকী আছে আৰু প্লাজোটো তো মই বহুত নিজৰ কামক লৈ বহুত মই আগ্ৰহ মই কিবা এটা কাম যদি কৰিব লওঁ সেইটো মই শেষ নিদিয়াকৈ নুঠো বন্ধুসকল আৰু সেইটো অভ্যাস মই দেউতাই কৰিছিলে মোক দেউতাক আপোনালোকে ভাবিব যে সব কথাতে দেউতাক তাই কিয় লৈ আহে সব এটা ভিডিঅ'তে কিন্তু সঁচা কথা দেউতাই মোক বহুত ভাল কিছুমান জ্ঞান দিছিলে মাৰ কিবা এটা কাম কৰিলে আধা মাধা কৰি নাহিবা গোটেই কামটো কমপ্লিট কৰি আহিবা তো মই পূৰা কমপ্লিট কৰি আপোনালোকৰ সন্মুখত তাইক থিয় কৰাই দিছোঁ চাওক মই প্লাজো কুৰ্তা বনাই গধূলি হৈ গৈছে অলৰেডি তো মই তাই বহুত ক্ষীণ কাৰণে বস্তুটো তাইৰ লগত ফিট হোৱা নাই অকণমান শকত হ'লে ফিট লাগিব আজিৰ প্লাজো কুৰ্তা আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব বন্ধুসকল আৰু শেষলৈ মই আপোনালোকক এটা ভাল কথা ক'বলৈ ওলাইছোঁ মানে যদি এনেকুৱা ছিজনত আপোনালোকে দালি বনাই ঘৰত যদি ধনিয়া পাত নাথাকে তেনেহ'লে আপোনালোকে পুদিনাৰ পাত ধুনীয়াকৈ সৰুকৈ কাটি বা মোহাৰি যেনেকৈ নহওক আপোনালোকে দালিত যদি দিয়ে সেই দালিৰ টেষ্টটোৱে বেলেগ হৈ যায় আৰু খুশবুটোতো নক'বই ফ্লেভাৰ কি মজা তাতে যদি অকণমান লেবু চেপি লয় তেনেহ'লেতো ক'বই নালাগে বন্ধুসকল আজিলৈ সামৰিছোঁ বাই বাই